ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বহুতৰে আজিৰ যুগত বিশেষকৈ গ্ৰামাৰত ইংৰাজী গ্ৰামাৰত সৰু সুৰা প্ৰব্লেম বহুতেই আছে। এতিয়া এই প্ৰব্লেমবোৰ তোমালোকক দেখাই দিবলৈ কেতিয়াবা কাৰোবাক ওচৰত তোমালোকে পোৱা, কেতিয়াবা কাৰোবাক ওচৰত নোপোৱা। সেয়েহে মই ভাবিছো তোমালোকৰ কাৰণে গ্ৰামাৰৰ সৰু সৰু কথা কিছুমানৰ এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত তোমালোকক সাবজেক্টৰ ওপৰত কথা কম অলপ। সাবজেক্ট মানে কি, যিসকল ছাত্ৰ-ছাত্ৰীয়ে সৰুতে ভালকৈ নপঢ়িলা বা বেসিক কনসেপ্টটো যাৰ ক্লিয়াৰ নাই, তেনে ছাত্ৰ-ছাত্ৰীসকলৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ পৰা অলপ লাভান্বিত হ'ব বুলি মই আশা কৰিলো। এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই যদি প্ৰশ্ন এটা সুধো যে ইংৰাজী ভাষাত সাবজেক্ট শব্দটোৰ অৰ্থ আৰু গ্ৰামাৰত সাবজেক্ট শব্দটোৰ অৰ্থ একেই নে, তেতিয়াহ'লে উত্তৰত ক'ব লাগিব যে একে নহয়। ইংৰাজী ভাষাত সাবজেক্ট শব্দটোৰ অৰ্থ হ'ল বিষয়। এতিয়া তোমালোকৰ সাবজেক্ট কি থাকে, ইংৰাজী থাকে, অসমীয়া থাকে, বিজ্ঞান থাকে, সমাজ বিজ্ঞান থাকে, নহয় জানো? কিন্তু ইংৰাজী গ্ৰামাৰত সাবজেক্ট বুলি ক'লে এই বিষয়বোৰ লিখিলে তোমালোকৰ ভুল হ'ব। ইংৰাজী গ্ৰামাৰত সাবজেক্ট মানে হৈছে কৰ্তা, অৰ্থাৎ সাবজেক্ট মানে হৈছে এটা বাক্যত যে কোনো এটা কাম কৰে সেই কথাটো বুজায়। ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে স্ক্ৰীনত চোৱা, স্ক্ৰীনত থকা কথাখিনি মই তোমালোকৰ কাৰণে পঢ়ি দিছো। ইংৰাজী ব্যাকৰণত সাবজেক্টটো এটা গুৰুত্বপূৰ্ণ উপাদান যিয়ে বাক্য এটাৰ ভেটি হিচাপে কাম কৰে। অৰ্থাৎ তোমালোকে নিশ্চয় জানা যে বাক্য এটা কোনে ধৰি ৰাখিব, বাক্য এটা কিহৰ উপাদানৰ ভিত্তিত থাকিব, তাৰমানে বিৰাট ইম্পৰ্টেণ্ট কথা বাক্য এটা। ঠিক আছে, তাৰপিছত কি কৈছো চোৱা, সাধাৰণতে সাবজেক্ট এটা বিশেষ্য সৰ্বনাম বা বিশেষ্য বাক্যাংশ যিয়ে ক্ৰিয়া কৰে বা বাক্যৰ কেন্দ্ৰবিন্দু। ই ক্ৰিয়াৰ আগত কোন বা কি প্ৰশ্নৰ উত্তৰ দিয়ে। সাবজেক্টটো চিনাক্ত কৰিলে বাক্যটোৰ গঠন আৰু ইয়াৰ অৰ্থ বুজিবলৈ সহায় হয়। এতিয়া ছাত্ৰ-ছাত্ৰীসকল এইখিনি কথা তোমালোকে ধৰিব পাৰিছানে? ইয়াতে কি কি কথা কোৱা হৈছে মই তোমালোকক এই কথাখিনি উদাহৰণৰ সৈতে বুজাই দি আছো, চাবা তোমালোকে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই ইংৰাজীত এটা শাৰী লিখিছো তোমালোকৰ কাৰণে। এই শাৰীটোত চোৱা, মানে সাবজেক্ট হ'ব লাগিলে বাক্যটো নাউন হ'ব পাৰে। নাউন মানে যিকোনো বস্তুৰ নাম, মানুহৰ নাম। ঠিক আছে, প্ৰনাউন মানে নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দ। যেনে ৰাম বুলি ল'ৰা এজন আছে, ৰামক আমি যদি ৰাম বুলি নামাতো, সি বুলি কওঁ বা তেওঁ বুলি কওঁ, সেইটো প্ৰনাউন হ'ব, নহয় জানো? আৰু কেতিয়াবা কি হয়, নাউন ফ্ৰেজো হ'ব পাৰে। এতিয়া সাবজেক্ট এইকেইটা হ'ব পাৰে, তোমালোকে এইখিনি কথা ক্লিয়াৰ কৰি ল'ব লাগিব। তাৰপিছত মই তোমালোকৰ কাৰণে কেইটামান উদাহৰণ দিছো, উদাহৰণ চোৱা তোমালোকে। ইয়াতে উদাহৰণ কেইটা মই অসমীয়াতে দিছো, তোমালোকে বুজি ল'ব বুলি আশা থাকিলে। ইয়াতে চোৱা উদাহৰণ, মেকুৰীয়ে নিগনি খেদিলে। এই বাক্যটোত কোনে কাম কৰি আছে, কৰ্তা কোন? ঠিক আছে, বা ইয়াতে কিন্তু চাব গ'লে দুটা নাউন আছে, মেকুৰীও আছে নিগনিও আছে, কিন্তু কামটো কোনে কৰি আছে, হয়নে? ইয়াতে চোৱা, এই বাক্যটোত মেকুৰী সাবজেক্ট, কাৰণ ই খেদি যোৱাৰ ক্ৰিয়াটো সম্পাদন কৰিছে। অৰ্থাৎ ক্ৰিয়াটো যোনে সম্পাদন কৰে, যিয়ে কামটো কৰে, ক্ৰিয়াপদটো যাৰ দ্বাৰা হৈ আছে, এইটো তোমাৰ সাবজেক্ট হ'ব। এতিয়া দ্বিতীয় বাক্যটো চোৱা, ৰাজুৱে কিতাপ পঢ়ি ভাল পায়। এতিয়া কোনে কিতাপ পঢ়ি ভাল পায়? ইয়াত ৰাজু বিষয়বস্তু, কাৰণ তেওঁৱে ভাল পোৱা ক্ৰিয়া সম্পাদন কৰিছে। কিতাপ পঢ়ি ভাল পায়, ভাল পোৱা ক্ৰিয়াটো ৰাজুৱে সম্পাদন কৰিছে। বুজি পাইছানে তোমালোকে? এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ কাৰণে আন এটা উদাহৰণ দিছো চোৱা। মই উদাহৰণটা যদিও অসমীয়াত দিছো, তোমালোকে কনচেপ্টটো বুজি ল'বা। ইয়াতে এটা বাক্য লিখা হৈছে, ওখ গছজোপা। ঠিক আছে, ইয়াতে কিন্তু গছজোপাই নিজে কিন্তু নিজৰ ফালৰ পৰা একো কাম কৰা নাই, তথাপিতো ওখ গছজোপা ইয়াতে সাবজেক্ট হ'ব। কি কৈছে চোৱা, ওখ গছজোপা বতাহত লাহে লাহে দোল খালে। কিন্তু কোনে দোল খাইছে? গছজোপা দোল খাইছে। ঠিক আছে, তো ইয়াতে ওখ গছজোপা সাবজেক্ট হ'ব। ঠিক আছে, ইয়াতে মই কি লিখিছো, ওখ গছজোপা বাক্যটোৰ কেন্দ্ৰবিন্দু হোৱাৰ বাবে সাবজেক্ট। ইংৰাজীত স্পষ্ট আৰু অৰ্থপূৰ্ণ বাক্য নিৰ্মাণৰ বাবে বিষয়টো বুজা অতি প্ৰয়োজনীয়। অৰ্থাৎ বিষয় মানে ইয়াতে মই সাবজেক্ট বুলি কৈছো। ঠিক আছে, ইয়াতে যিটো বিষয় শব্দ আছে স্ক্ৰীনত তোমালোকে দেখিছা, বিষয় মানে সাবজেক্টক কোৱা হৈছে। পিছৰ বাক্যটো চোৱা, সাবজেক্ট চিনাক্ত কৰি আমি বাক্য এটাৰ ভিতৰত বাক্যৰ বিভিন্ন অংশৰ মাজৰ সম্পৰ্কবোৰ ভালদৰে বুজিব পাৰো। অৰ্থাৎ সাবজেক্টৰ কথা আমি চিনিবলৈ, সাবজেক্টটো ভালকে চিনি পালে বাকী বস্তুবোৰো বাক্যটোত থকা আমি কথাবোৰো চিনি পাম। এতিয়া তোমালোকে এটা আভাস পাইছানে সাবজেক্ট কি বস্তু? বহু ল'ৰা ছোৱালী আছা, আজিকালি মোবাইলৰ যুগ, বহুতে মোবাইল লাৰি থাকা, কিন্তু এই সৰু সৰু কথাবোৰৰো কনচেপ্ট কিছুমান ছাত্ৰ ছাত্ৰীৰ নাই। সেয়েহে আমি সকলোৰে লাভ হোৱাকৈ এনেকুৱা এটা ভিডিঅ' চিৰিজ বনাম বুলি ভাবিছো। তোমালোকে ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবিছো।